নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে মই সকলোকে মোৰ ইউটিউব চেনেল মেথছ 99 বাই ৰয় ছাৰলৈ স্বাগতম জনাইছোঁ। মই বিজু ৰয়, মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। তোমালোকেও বাৰু মোৰ নিচিনা মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাব বিচাৰা নেকি? তেনেহ'লে তোমালোকে সঠিক চেনেলত আহিছা। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। মোৰ লক্ষ্য তোমালোককো মোৰ নিচিনা মেথছত 90+ পোৱাত সহায় কৰা। ইতিমধ্যে আমি অনুশীলনী 1.1 কুৱেশ্যন নম্বৰ 9 লৈকে আলোচনা কৰিছোঁ। তোমালোকে যিসকলে মোৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই অতি সোনকালে আগৰ ভিডিঅ'সমূহ চাবা। এতিয়া আমি কুৱেশ্যন নম্বৰ 10 আলোচনা কৰিম। চাবা কুৱেশ্যন নম্বৰ 10ত কিছুমান MCQ কুৱেশ্যন দিয়া আছে। কি কুৱেশ্যন দিয়া আছে? MCQ কুৱেশ্যন দিয়া আছে। MCQ মানে হৈছে মাল্টিপল চইচ কুৱেশ্যন। মাল্টিপল চইচ কুৱেশ্যন মানে হৈছে কেইটামান A B C D তোমালোকৰ অপচন থকা যিবিলাক কুৱেশ্যন আছে। তোমালোকৰ কি পৰীক্ষাত এইবিলাক ইম্পৰ্টেন্ট পৰীক্ষাত আহিবই। তোমালোকৰ পৰীক্ষাত এইবিলাক আহে, তোমালোকে জানাই। তোমালোকে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ আগৰ কুৱেশ্যন পেপাৰ চাবা, MCQ কুৱেশ্যন থাকেই। তো ঠিক আছে, এতিয়া আমি কুৱেশ্যন নম্বৰ 10 টো আলোচনা কৰিম। চাবা কুৱেশ্যনত কি দিয়া আছে? P আৰু Q সংখ্যা দুটাৰ 1245 এটা উৎপাদক। তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক হ'ব? P প্লাছ Q, P মাইনাছ Q, P পূৰণ Q, P হৰণ Q। শুদ্ধ বিকল্পটো হ'ল A নম্বৰ অপশ্যনত দিয়া আছে, B নম্বৰ অপশ্যন দিয়া আছে, C নম্বৰ দিয়া আছে, D নম্বৰ দিয়া আছে। এতিয়া আমি প্ৰশ্নটো প্ৰথমতে বুজিবলৈ চেষ্টা কৰিম। চাবা P আৰু Q সংখ্যা দুটা, তাৰমানে আমাক সংখ্যা কেইটা দিয়া আছে? দুটা সংখ্যা দিয়া আছে। এটা সংখ্যা দিয়া আছে P, এটা সংখ্যা দিয়া আছে Q। তাৰপিছত চাবা P আৰু Q সংখ্যা দুটাৰ 1 2 4 5 এটা উৎপাদক বুলি কৈছে। এটা উৎপাদক, তাৰমানে P ৰ এটা উৎপাদক কি বুলি কোৱা হৈছে? 1 2 4 5 বুলি কৈছে এটা উৎপাদক, আৰু Q ৰো এটা উৎপাদক কি বুলি কৈছে? 1 2 4 5 বুলি কোৱা হৈছে। ঠিক আছে, এতিয়া P ৰ এটা উৎপাদক 1 2 4 5, Q ৰ এটা উৎপাদক 1 2 4 5 বুলি কুৱেশ্যনত দিয়া আছে। চাবা এতিয়া P আৰু Q ইয়াতে কি P এটা সংখ্যা, Q এটা সংখ্যা, দুটা সংখ্যা দিয়া আছে। চাবা মই এটা এনেকুৱা এটা সংখ্যা লৈছো, ধৰি লৈছো 6 এটা সংখ্যা লৈছো, হয় না নহয়? 6ক আমি কি বুলি লিখিব পাৰো? 2 পূৰণ 3 বুলি লিখিব পাৰো নে নাই? পাৰো। তাৰমানে 6ৰ উৎপাদক ইয়াতে কি কি আছে? 6ৰ উৎপাদক যদি 2 পূৰণ 3 বুলি, 6ক যদি আমি 2 পূৰণ 3 বুলি ভাঙিব পাৰো, তো 6ৰ উৎপাদক ইয়াতে কি আছে? এটা হৈছে 2, এটা হৈছে কি 3। 6ৰ উৎপাদক কি আছে? 2 আৰু 3। ধৰি লৈছো 6ৰ এটা উৎপাদক কি দিয়া আছে? 2 দিয়া আছে। 6ৰ এটা উৎপাদক কি বুলি দিয়া আছে? 2 দিয়া আছে। এটা উৎপাদক দিয়া থাকিলে আনটো উৎপাদক থাকিব পাৰে নে নাই? পাৰে। আনটো উৎপাদক ইয়াতে কি বুলি কৈছে? 3। আনটো উৎপাদক, এটা উৎপাদক যদি 2 দিয়া থাকে, আনটো উৎপাদক কি 3, হয় না নহয়? আনটো উৎপাদক এইটো 3। তেনেহলে ইয়াতেও যেনেকুৱা P ৰ এটা উৎপাদক দিয়া আছে কি 1 2 4 5, আন এটা উৎপাদক আছে নে নাই? পিছফালে আছে, যাক আমি নাজানো কিমান আছে, আমি নাজানো। সেইকাৰণে আমি কি কৰিম? এটা উৎপাদক দিয়া আছে, আনটো উৎপাদক কি আমি M বুলি ধৰি লৈছো। কি বুলি ধৰি লৈছো? M বুলি ধৰি লৈছো। যেনেকুৱা যদি ধৰি লৈছো 6ৰ এটা উৎপাদক 2 বুলি ধৰা হয়, 6ৰ ধৰি লৈছো এটা উৎপাদক কি বুলি দিয়া আছে? কুৱেশ্যনত 2 বুলি দিয়া আছে। আনটো উৎপাদক থাকিব না নাই? 2 ৰ লগত কিমান পূৰণ কৰিলে 6 হয়, এইটো আমি জানো। সেইকাৰণে ডাইৰেক্ট 3 বুলি লিখিব পাৰো। কিন্তু P যেহেতু এটা কি কৰা হৈছে? এটা লেটাৰ দিয়া হৈছে, এৰ পৰা Z লৈকে এটা লেটাৰ দিছে, নাম্বাৰ দিয়া হোৱা নাই। সেইকাৰণে আমি কি কৰিম? ইয়াতে ডাইৰেক্ট এটা এক্সাক্ট নাম্বাৰ বহাব নোৱাৰিম। সেইকাৰণে আমি ইয়াতে M বুলি বহাব পাৰিম। বুজি পাইছা? মোৰ কথাটো বুজি পাইছা? তাৰমানে কুৱেশ্যনটো যেনেকুৱা থাকিলেহেঁতেন 6ৰ এটা উৎপাদক 2 এনেকৈ দিয়া থাকিলে আমি ডাইৰেক্ট কৰিব পাৰিম 6 সমান সমান 2 হলে 2 ৰ লগত কিমান পূৰণ কৰিলে 6 হয়? 3 পূৰণ কৰিলে 6 হয়। তাৰমানে 6ৰ এটা উৎপাদক 2, আন এটা উৎপাদক কিমান হ'ব? 3 হ'ব, হয় না নহয়? তো ঠিক তেনেদৰে P ৰ এটা উৎপাদক দিয়া আছে 1 2 4 5, আন এটা উৎপাদক আমি নাজানো মানে কি? এতিয়া যেহেতু ডাইৰেক্ট ইয়াতে যেহেতু ডাইৰেক্ট নাম্বাৰ পূৰণ কৰি 6 পাম, ইয়াতে যেহেতু নাম্বাৰটো নাই, সেইকাৰণে আমি লেটাৰ বহাব লাগিব। আমি নাজানো, সেইকাৰণে M বুলি ধৰি লৈছো। বুজি পাইছা? ঠিক আছে, এতিয়া আমি চাবা Q সমান সমান 1 2 4 5 সেম। Q টো মই ইফালে লিখিছো, তোমালোকে চাবা P যেনেকৈ এনেকৈ লিখিছো, Q টো আমি এনেকৈ লিখিম। Q এটা এনেকুৱা সংখ্যা, Q ৰ উৎপাদক এটা উৎপাদক দিয়া আছে 1 2 4 5 বুলি দিয়া আছে, আৰু এই Q ৰ যিটো উৎপাদক আছে এটা উৎপাদক, আনটো উৎপাদক কি? আনটো উৎপাদক আৰু এটা আছে, এইটো M বুলি ধৰিছো। আমি নাজানো কাৰণে এইটো কি বুলি ধৰিম? N বুলি ধৰিম। আমি ডাইৰেক্ট নাম্বাৰ বহাব নোৱাৰিম, কাৰণ ইয়াতে লেটাৰ আছে। আমি কিমান পূৰণ কৰি Q পাম? আমি নাজানো, হয় না নহয়? সেইকাৰণে আমি যেহেতু ইয়াতে লেটাৰ আছে, ইয়াতে লেটাৰ বহাইছিম। ইয়াতে M পূৰণ কৰিছো, ইয়াতে M পূৰণ। আমাক 1 নম্বৰত কি দিয়া আছে? P প্লাছ Q। P প্লাছ Q মানে কি? P ৰ মানটো আমি বহাই দিম 1 2 4 5 পূৰণ M। তাৰপিছত প্লাছ আছে, প্লাছ লিখিলো। Q আছে, Q ৰ মানটো কি? 1 2 4 5 পূৰণ N। চাবা P ৰ মানটো আমি ইয়াতে বহাইছো। P ৰ মান P সমান সমান ইমান, P সমান সমান ইমান বহাইছো, যোগ আছে যোগ লিখিলো। Q সমান সমান ইমান আছে, তো Q ৰ ঠাইত আমি কি বহাইছো? এইখিনি মান বহাইছো। হৈছে? এতিয়া কি আছে? মাজত যোগ আছে, ইয়াতে পূৰণ আছে, দুটা সংখ্যাৰ মাজত পূৰণ ফল যোগ, দুটা সংখ্যাৰ মাজত পূৰণ চিন আছে। তো কি কৈছে?
আমি কি কৰিব লাগিব 1 2 4 5 ইয়াৰ পৰা 1 2 4 5 কি ল'ব পাৰো কমন ল'ব পাৰো 1 2 4 5 কমন ল'ব পাৰো আৰু কমন লোৱাৰ লগে লগে মই আগৰ ক্লাছত কৈছিলো এটা পূৰণ চিন আহে হয় না নহয় এতিয়া আমি কি কৰিম এটা ব্ৰেকেট দিব লাগে কমন লোৱাৰ পিছত পূৰণ চিনৰ পিছত এটা কি আহে ব্ৰেকেট দিব লাগে এতিয়া 1 2 4 5 পূৰণটো কমন লৈছো থাকিল কি ইয়াতে এটোটো কমন ওলাই গ'ল থাকিল কি m থাকিল ইয়াতে যোগ আছে যোগ লিখিলো 1 2 4 5 পূৰণটো কমন হল এটা থাকিল কি n থাকিল হয় না নহয় n থাকিল তো p + q আমি কিমান পালো 1 2 4 5 পূৰণ m + n বুলি পালো এতিয়া বুজি পাইছা এতিয়া তোমালোকে কবাচোন যে p + q কি পালো আমি 1 2 4 5 পূৰণ m + n বুলি পালো হয় না নহয় এতিয়া কোৱাচোন যে p + q ক 1 2 4 5 এৰে হৰণ যাব না নাই কাৰণ হৰণ যাব কিহৰ কাৰণে যাব চাই লোৱা এটা বস্তু চাই লোৱা ইয়াতে আমি কি পালো বুজি লোৱা p + q কি পালো p + q সমান সমান কি পালো 1 2 4 5 পূৰণ m + n বুলি পালো তাৰ মানে আমি কি পালো এই দুটা সংখ্যাৰ মাজত পূৰণ আছে পূৰণটো ইফালে গুচি আহিলে কি হৈ যায় হৰণ হৈ যায় মই কৈছিলো আগৰ ক্লাছত যে পূৰণ আহি গলে হৰণ হৈ যায় যোগটো ইফালে গুচি গলে মাইনাস হৈ যায় হৰণ পূৰণ হৈ যায় উলটা হৈ যায় তো পূৰণ আছে ইয়াতে দুটা সংখ্যাৰ মাজত পূৰণ আছে তো এই সংখ্যাটো কি হৈ যাব হৰণ হৈ যাব তাৰ মানে কি p + q আমি কি কৰিব পাৰো 1 2 4 5 এৰে কি কৰিব পাৰো হৰণ কৰিব পাৰো পাৰো না নাই পাৰো যেহেতু হৰণ কৰিব পাৰো যেহেতু p + q 1 2 4 5 এৰে হৰণ কৰিব পাৰো না নাই এই তোমালোকে এইটো মই এই লাইনটো লিখিছো লিখাৰ পিছত এটা লাইন লিখিছো পূৰণ আছে পূৰণটো হৰণ দি দিছো যেহেতু p + q 1 2 4 5 এৰে হৰণ কৰিব পাৰো তেনেহলে কি p + q এটা সংখ্যা যাৰ উৎপাদক 1 2 4 5 হ'ব কাৰণ কি হ'ব চাবা q ৰ উৎপাদক এই দুটা আছিল তো q এইটো সংখ্যাৰে হৰণ কৰিব পাৰো না নাই পাৰো এই সংখ্যাটো যদি মই ইফালে লৈ আহো তেনেহলে কি হ'ব হৰণ যাব হৰণ গলে কি হয় উৎপাদক হয় ঠিক তেনেদৰে p + q কো এইটো সংখ্যাৰে আমি হৰণ কৰিব পাৰো যেহেতু হৰণ কৰিব পাৰো হৰণ কৰিব পাৰিলে কি হয় উৎপাদক হয় তেনেহলে আমি কি পালো এক নম্বৰটো কি পালো তাৰমানে p + q ৰ উৎপাদক 1 2 4 5 হয় তাৰমানে এইটো শুদ্ধ বুলি পালো এক নম্বৰটো শুদ্ধ বুলি পালো তে দুই নম্বৰটো চাবা p - q বুলি কৈছে p - q p ৰ মানটো বহাম 1 2 4 5 পূৰণ m মাইনাস আছে মাইনাস লিখিলো 1 2 4 5 পূৰণ n 1 2 4 5 পূৰণ কমন লৈছো m - n এবাৰ ঠিক আছে যেহেতু p - q আছে p - q পূৰণ এটো 1 2 4 5 পূৰণ m - n আছে গতিকে এই সংখ্যাটো পূৰণ হৈ আছে এটো ইফালে লৈ আহিব পাৰো হৰণ কৰিব পাৰো না নাই পাৰো যেহেতু p - q 1 2 4 পারে 5 1 2 4 5 এৰে হৰণ কৰিব পাৰো গতিকে p - q ৰ উৎপাদক এটা কি হ'ব 1 2 4 5 হ'ব বুজি পাইছা তিনি নম্বৰটো কৰিম এটোও হ'ব এটো ৰাইট ঠিক আছে এটো তাৰপিছত তিন নম্বৰটো কি কৈছে p পূৰণ q p পূৰণ q বুলি কৈছে p মানে কিমান 1 2 4 5 m মানে পূৰণ m আকৌ পূৰণ আছে পূৰণ দিলো q মানে কিমান 1 2 4 5 পূৰণ n চাবা এটা বস্তু আৰু এটা বস্তু তোমালোকে কনসেপ্ট বুজি লোৱা যে 1 2 4 5 পূৰণ m আৰু 1 2 4 5 m দুটা সংখ্যা একে না বেলেগ বেলেগ এটাত পূৰণ চিন দিছো তাত পূৰণ চিন দিয়া নাই দুয়োটা কিন্তু একে হয় আমি সংখ্যা যিকোনো এটা সংখ্যা আৰু যিকোনো লেটাৰ হ'ব পাৰে a b এর পৰা z লৈকে পূৰণ চিন দিলেও একে নিদিলেও একে হয় না নহয় পূৰণ চিন আমি নাথাকিলেও পূৰণ চিন বুলি ধৰা হয় ঠিক সেই কাৰণে কি হয় এই দুটা একে হয় তো তোমালোকে পূৰণ চিন দিব পাৰা নিদিব পাৰা এই দুটা সংখ্যাৰ মাজত এবিলাকৰ মাজত মই দি দিছো তোমালোকে দি লবা এতিয়া চাবাচোন p পূৰণ q কি পালো 1 2 4 5 পূৰণ m এটো পূৰণ আছে q ৰ মান 1 2 4 5 পূৰণ n p পূৰণ q 1 2 4 5 এৰে হৰণ কৰিব পাৰিম নাই যেহেতু পূৰণ আছে পূৰণ থাকিলে ইফালে আহিলে হৰণ হয় তো 1 2 4 5 এৰে হৰণ কৰিব পাৰিম যেহেতু পাৰিম তেনেহলে p পূৰণ q ৰ উৎপাদক কি হয় এটা উৎপাদক কি হয় 1 2 4 5 হয় এটো মানি চলিল সবা 4 নম্বৰটো কি দিছে 4 নম্বৰ কোৱেশ্চনটোত দি আছে p হৰণ q বুলি দি আছে p হৰণ q বুলি দি আছে p হৰণ q মানে হৰণৰ সন্মুখত যেটো থাকে ফাৰ্স্টত যেটো থাকে এটো লিখিব লাগে ওপৰত আৰু হৰণৰ পিছফালে যেটো থাকে এটো লিখিব লাগে তলত তো p ৰ মান কিমান আছে p ৰ মান দি আছিল 1 2 4 5 পূৰণ m আৰু q ৰ মান দি আছিল 1 2 4 5 পূৰণ n হয় না নহয় তো 1 2 4 5 1 2 4 5 এক এক ওপৰত তলত কটাকটি কৰিলো থাকিল কি m বাই n কোৱাচোন ইয়াতে 1 2 4 5 নামৰ কিবা সংখ্যা আছে নেকি নাই তাৰ মানে হৰণ কৰিব নোৱাৰো p হৰণ q আমি 1 2 4 5 এৰে হৰণ কৰিব নোৱাৰো পাৰো নেকি নোৱাৰো কাৰণ নাই এই সংখ্যাটো এই কাৰণে এটো মানি নচলে তেনেহলে কি শুদ্ধ হল অপচন 1 2 3 টো শুদ্ধ হল 4 টো শুদ্ধ নহল অপচন 1 2 3 টো কোনটো অপচনত আছে চোৱাচোন সি নম্বৰ অপচনত আছে কেৱল 1 2 আৰু 3 সেই কাৰণে অপচন এটা এনসারটো কি হ'ব এনসারটো হ'ব অপচন নম্বৰ সি বুজি পাইছা তোমালোকে
এইটো অলপ স্পীডত কৰিবা তোমালোকক মই বহুত ডিটেইলছত ক্যালকুলেশন বুজাই দিছো কাৰণে মোৰ অলপ সময় লাগিছে তোমালোকে ফাৰ্স্ট স্পীডত কৰিবা কনসেপ্টটো যদি বুজিলা স্পীড ক্যালকুলেশন স্পীডত কৰি দিব পাৰিবা পৰীক্ষাৰ কাৰণে 1 নম্বৰৰ কোশ্চেন ইমান মই অলপ বুজাই দিছো ডিটেইলছত বুজাইছো কাৰণ অলপ সময় লাগিছে এতিয়া আমি প্ৰশ্ন নম্বৰ 11 আলোচনা কৰিম প্ৰশ্ন নম্বৰ 11 কি দিয়া আছে প্ৰশ্নত স্তম্ভ মিলোৱা তাৰ মানে আমাৰ দুটা স্তম্ভ দিয়া আছে ইফালে দিয়া আছে স্তম্ভ 1 আৰু ইফালে দিয়া আছে স্তম্ভ 2 তো মিলাব দিছে তো মিলাব দিছে তাৰ পিছত তলত কেইটামান শুদ্ধ বিকল্পটো বাছি লোৱা দিছে শুদ্ধ বিকল্প কেইটা কি দিয়া আছে এটা দিয়া আছে অপচন নম্বৰ এ অপচন নম্বৰ বি অপচন নম্বৰ সি অপচন নম্বৰ ডি ইয়াতে দিয়া আছে পি কিউ আর এস আমি মিলাব লাগে চাবা স্তম্ভ 1 কি দিয়া আছে পি নম্বৰ দিয়া আছে চাবা পি নম্বৰ কোশ্চেনটো কি দিয়া আছে মৌলিক নাইবা যৌগিক কোনোটোই নোহোৱা সংখ্যাটো হল তাৰ মানে কোনটো সংখ্যা যৌগিক সংখ্যা নহয় মৌলিক সংখ্যা নহয় আমি ইতিমধ্যে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ বিষয়ে শিকিছো তাতে মই আলোচনা কৰিছো যে কোনটো সংখ্যা মৌলিক সংখ্যা হয় কোনটো সংখ্যা যৌগিক সংখ্যা হয় কোনটো সংখ্যা মৌলিক নহয় যৌগিক নহয় যিসকলে মোৰ আগৰ ভিডিও চোৱা নাই তোমালোকে আগৰ ভিডিও মোৰ চাবা তোমালোকে অতি সহজে এই এনসারটো বুজি পাবা তো ঠিক আছে এতিয়া আমি যেটো কোনটো সংখ্যা মৌলিক সংখ্যা নহয় কোনটো সংখ্যা যৌগিক নহয় উত্তৰটো কি আছিল 1 এক সংখ্যাটো যৌগিক সংখ্যা নহয় মৌলিক সংখ্যা নহয় সেই কাৰণে এটোৰ आंसर কিমান হ'ব 1 হ'ব এটোৰ आंसर কিমান হ'ব 1 হ'ব 1 টো কিমানত আছে 4 ত আছে কিমানত আছে 4 ত আছে কোশ্চেনত চাবা 20 নম্বৰ 2 4 ত আছে তো পি নম্বৰটো আমি কি পালো পি নম্বৰ কি পালো 4 পালো সেই কাৰণে পি নম্বৰ কি হল 4 হল হয় না নহয় এতিয়া তোমালোকে চাবা অপচন নম্বৰ এ বি সি ৰ পৰা পি নম্বৰৰ 4 টো ক'ত আছে অপচন নম্বৰ এ ত আছে না বি ত আছে না সি না ডি ত আছে অপচন নম্বৰ এ ত আছে হয় না নহয় বাকি বি সি ডি 4 আছে নেকি 4 তো নাই সেই কাৰণে পি যেহেতু 4 পালো এটো 4 পালো তেনেহলে কি হ'ব অপচন নম্বৰ এ টো হ'ব কারেক্ট বুজি পাইছা আৰু বাকি বিলাক তো নাই সেই কাৰণে আমি উত্তৰটো ইয়াতে পৰীক্ষাৰ কাৰণে আমি উত্তৰটো ইয়াতে হেক কৰি দিব পাৰো আমি ডাইৰেক্ট তাৰ পিছত নেক্সট কোশ্চেনত যাব পাৰো কিন্তু যেহেতু আমি আলোচনা কৰি আছো সেই কাৰণে মই বাকি কেটাও আলোচনা কৰিম কিউ কি দিয়া আছে আর এস গোটেই কেটা আমি আলোচনা কৰিম কিন্তু পৰীক্ষাত একেটা নকৰিলে হ'ব পৰীক্ষাত তোমালোকে এনেকুৱা কোশ্চেন ডাইৰেক্ট যদি आंसर পাই যোৱা অপচনৰ পৰা মিলাই ডাইৰেক্ট উত্তৰ কৰি নেক্সট কোশ্চেনত গুচি যাবা পৰীক্ষাৰ কাৰণে বুজি পাইছা কিউ কি কৰিম চাবা একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হল একমাত্ৰ যুগ্ম মৌলিক মৌলিক সংখ্যা তোমালোকে শিকাইছিলো মৌলিক সংখ্যা কিমানৰ পৰা আৰম্ভ হয় 1 টো যৌগিক নহয় মৌলিক নহয় 2 ৰ পৰা আৰম্ভ হয় মৌলিক সংখ্যা 2 3 4 টো যৌগিক সংখ্যা 5 মৌলিক 6 যৌগিক 7 মৌলিক এনেকৈ গৈ থাকে চাবা 2 এটা এনেকুৱা সংখ্যা যেটো যুগ্ম সংখ্যা হয় মৌলিক সংখ্যা হয় আমাক কোশ্চেনত কি কৈছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যা তাৰ মানে একমাত্ৰ যুগ্ম সংখ্যা আৰু মৌলিক সংখ্যাটো হৈছে 2 2 ৰ বাহিৰে বাকি বিলাক যিমান মৌলিক সংখ্যা আছে গোটেই বিলাক কি সংখ্যা অযুগ্ম সংখ্যা 2 ৰ বাহিৰে বাকি যিমান মৌলিক সংখ্যা আছে গোটেই বিলাক অযুগ্ম সংখ্যা একমাত্ৰ 2টোই কি যুগ্ম হয় মৌলিক হয় সেই কাৰণে উত্তৰ কি হ'ব কিউৰ 2 হ'ব 2 কোন কিমান নম্বৰ অপচনত আছে 2 আছে 3 নম্বৰ অপচনত সেই কাৰণে কি হ'ব কিউ নম্বৰটো 3 হ'ব চাবাচোন কিউ 3 মিলিছে না নাই এ নম্বৰ অপচনত মিলিছে তো ঠিক আছে আর নম্বৰটো কি দিয়া আছে 12 15 21 ৰ গহাও 12 15 21 ৰ গহাও আমি গহাও ওলাব দিছে 12 ক আমি ভাঙিম 2 6 গুণ 12 2 3 গুণ 6 15 ক আমি ভাঙিম 3 5 গুণ 15 21 ক আমি ভাঙিলো 3 7 গুণ 21 12 ক আমি কি লিখিব পাৰো 2 পূৰণ 3 বুলি লিখিব পাৰো 15 ক আমি কি লিখিব পাৰো 3 পূৰণ 5 বুলি লিখিব পাৰো 21 ক আমি কি লিখিব পাৰো 3 পূৰণ 7 বুলি লিখিব পাৰো যেহেতু আমাক কোশ্চেনত গহা ওলাব দিছে গহা মানে কি কমন কি আছে 3 3 3 কমন আছে গতিকে কমনটো কেৱল যেহেতু গহাও হয় 3 গহাও কমন তো আর নট 3 आंसरটো কিমান হৈছে 3 নম্বৰ কিমানত আছে 2 ত আছে হয় না নহয় সেই কাৰণে কি হ'ব এটো 2 হ'ব বুজি পাইছা তেতিয়া আমাৰ বাকি থাকিল কি এস টো বাকি থাকিল এছত কি দিয়া আছে 2 আৰু 9 লখাগু 2 আৰু 9 লখাগু 2 ক আমি 2 বুলি লিখিব পাৰো হয় না নহয় 9 ক আমি ভাঙিব পাৰো না নাই পাৰো 3 পূৰণ 3 বুলি লিখিব পাৰো চাবা 2 ক আমি ভাঙিব পাৰো নেকি মৌলিক সংখ্যাক আমি 2 পূৰণ 1 বুলি লিখিব পাৰিলো হেতেন কিন্তু 1 বুলি আমি নিলিখো কাৰণ 1 টো মৌলিক নহয় যৌগিক নহয় ঠিক আছে সেই কাৰণে মই 2 বুলি লিখিছো আৰু 9 ক আমি কি লিখিছো 3 পূৰণ 3 বুলি ভাঙিব পাৰো কাৰণ 9 ক আমি 3 3 গুণ 9 হয় না নহয় তো 3 পূৰণ 3 লিখিছো এতিয়া লখাগু কিমান হ'ব যেটো লখাগু লাভ দিছে লখাগু মানে কি কমন থকা লব লাগে কমন নথকা লব লাগে ইয়াতে কিবা কমন আছে নেকি কমন তো নাই কমন নথকা কি আছে এটো কমন নাই 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 হয় না নহয় মানে দুটা সংখ্যাৰ পৰা কমন নাই একো কমন নাই সেইকাৰণে 2 পূৰণ 3 পূৰণ 3 2 পূৰণ 3 পূৰণ 3 লিখিছো 2 3 গুণ 6 6 3 গুণ 18 आंसर কিমান হল 18 লখাগু আর এস নম্বৰ কিমান হৈছে 18 কিমানত আছে একত আছে হয় না নহয় একত আছে সেইকাৰণে কি হ'ব 1 সেইকাৰণে আমাৰ অপচন নম্বৰ এ টো কারেক্ট আমাৰ आंसरটো প্ৰথম পি টো সলভ কৰতে ওলাই গৈছিল কিন্তু বাকি কেটা আমি চেক কৰিলো কাৰণ তোমালোকক বুজাই দিলো মই যে প্ৰথম যেহেতু কি মৌলিক সংখ্যা নহয় যৌগিক সংখ্যা নহয় 1 একমাত্ৰ
যুগ্ম মৌলিক সংখ্যাটো কি যুগ্ম মৌলিক সংখ্যাটো হৈছে 2 2ৰ বাহিৰে বাকি যিমান মৌলিক সংখ্যা আছে গোটেইকেইটা কি অযুগ্ম তো এইটো পাই গলো আৰু এইটো গহা ওলাব দিছিল গহা ওলাইছো এইটো লসাগু ওলাব দিছিল লসাগু ওলাইছো তাৰ পিছত তোমালোকে পি নম্বৰ 4 কিউ নম্বৰত 3 ওলাইছে কিউ নম্বৰত 3 ওলাইছে আন নম্বৰত 2 ওলাইছে আন নম্বৰত 2 ওলাইছে এস নম্বৰত 1 ওলাইছে এস নম্বৰত 1 ওলাইছে বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 12 টো আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 12 ত কি দিয়া আছে উক্তি পি দিয়া আছে আৰু উক্তি কিউ দিয়া আছে উক্তি পিত কি দিয়া আছে উক্তি পিত দিয়া আছে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গহাও 1 দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গহাও 1 বুলি দিয়া আছে আৰু উক্তি কিউ কি দিয়া আছে উক্তি কিউ কি দিয়া আছে দুটা সহ মৌলিক সংখ্যাৰ গহাও সমান সমান 1 বুলি দিয়া আছে এতিয়া তলত কি দিছে শুদ্ধ বিকল্প বাছি লোৱা এ নম্বৰ অপচন দিয়া আছে বি নম্বৰ অপচন দিয়া আছে সি নম্বৰ অপচন দিয়া আছে ডি নম্বৰ অপচন দিয়া আছে চাবা এতিয়া আমি উক্তি পি আৰু কিউৰ ভিতৰত কোনটো শুদ্ধ কোনটো অশুদ্ধ বা কোনটো সত্য আমি ওলাম দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গহাও 1 বুলি কৈছে তোমালোকে ক্ৰমিক মানে বুজি পোৱা নাই ক্ৰমিক মানে হৈছে সিৰিয়েল নাম্বাৰ তাৰমানে আমি স্বাভাৱিক সংখ্যা কিমানৰ পৰা আৰম্ভ হয় স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় 1 2 3 4 5 6 7 8 9 10 ডট 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 এনেকে গৈ থাকে হয় না নহয় স্বাভাৱিক সংখ্যা তো ক্ৰমিক দুটা লব দিছে আমাক স্বাভাৱিক সংখ্যা ক্ৰমিক লব দিছে ক্ৰমিক মানে 2 আৰু 5 ললে নহব বা 3 আৰু 7 ললে নহব ক্ৰমিক মানে সিৰিয়েলি লব লাগিব যেনেকুৱা 2 আৰু 3 ললে হ'ব 5 আৰু 6 লব পাৰা 3 আৰু 4 লব পাৰা 7 আৰু 8 লব পাৰা 50 আৰু 51 লব পাৰা মানে সিৰিয়েলি দুটা যিকোনো সিৰিয়েলি সংখ্যাৰ গহাও কি বুলি কৈছে 1 বুলি কৈছে এটো হসা না মিছা আমি এতে চাম প্ৰমাণ কৰি চাম চাবা মই ধৰি লৈছো 5 আৰু 6 লৈছো তোমালোকে 5 2 আৰু 3 লব পাৰা মই যিকোনো দুটা লৈছো 5 আৰু 6 বুলি লৈছো মই কি লৈছো 5 আৰু 6 বুলি লৈছো ঠিক আছে 5 আৰু 6 এতে আমি কি ওলাম গহা ওলাম এক হয় না নহয় চেক কৰিম চাবা 5ক আমি কি বুলি লিখিব পাৰো 5ক আমি 5 এটা মৌলিক সংখ্যা হয় না নহয় 5 এটা যেটো মৌলিক সংখ্যাক আমি 5 বুলি লিখিব লাগিব যেটো ভাঙিব নোৱাৰো আৰু পূৰণ 1 বুলি লিখিব নোৱাৰো কাৰণ আমি লসাগু আৰু গহাও ওলোৱাৰ পদ্ধতিটো কি শিকিছো মৌলিক উৎপাদকীকৰণ পদ্ধতি শিকিছো কি পদ্ধতিটোৰ নাম হৈছে মৌলিক উৎপাদকীকৰণ পদ্ধতি যেহেতু পদ্ধতিটোৰ নাম মৌলিক উৎপাদকীকৰণ পদ্ধতি সেই কাৰণে আমি ইয়াতে কেৱল মৌলিক সংখ্যা লিখিব লাগিব ইয়াতে আমি পূৰণ যদি 1 দিও এক সংখ্যাটো মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় অলপ আগতে পাইছো সেই কাৰণে আমি পূৰণ 1 বুলি লিখিব নালাগে বুজি পাইছা 5 টো আমি 5 বুলি লিখিম আৰু 6 এতিয়া কি আছে 6 আছে 6ক আমি কি বুলি ভাঙিব পাৰো 6ক আমি ভাঙিব পাৰিম না নাই 2 3 গুণ 6 তো 2 পূৰণ 3 বুলি লিখিব পাৰো এটো মৌলিক বুজি পাইছা আমি কেৱল মৌলিক সংখ্যাতে ইয়াতে থাকিব মানে ভাঙাৰ পিছত আমি যেতিয়া ভাঙিম ভাঙাৰ পিছত মৌলিক সংখ্যা লিখিব লাগে মৌলিক সংখ্যা লিখিব লাগে যৌগিক সংখ্যা লিখিব নালাগে যেহেতু একটো মৌলিক সংখ্যা নহয় সেই কাৰণে একটো লিখিব নোৱাৰো এতিয়া আমি কি ওলাম গহাও বুলি কৈছে তো গহাও ওলাম গহাও মানে কি আছিল কমন ইয়াতে চোৱাচোন কমন কিবা আছে নেকি 5 2 3 কমন তো নাই যেহেতু কমন নাই কমন নাথাকিলে আমি কি বুলি লিখিব লাগে 1 বুলি লিখিব লাগে যেহেতু কমন নাই কমন নাথাকিলে আমি কি বুলি ধৰিব লাগে 1 শূন্য কিন্তু নহয় কমন নাথাকিলে কি বুলি লিখিব লাগে 1 বুলি ধৰিব লাগে কাৰণ মনে মনে ভাবি লোৱা ইয়াতে এটা পূৰণ 1 আছে ইয়াতে এটা পূৰণ 1 আছে তো 1 টো কমন আছে মনে মনে ধৰিব লাগিব 1 টো আমি লিখিব নোৱাৰো 1 টো কিয় লিখিব নোৱাৰো কাৰণ 1 টো মৌলিক সংখ্যা নহয় বুজি পাইছা সেই কাৰণে আমি পূৰণ 1 মনে মনে আছে ধৰি লোৱা 1 টো লিখিব লাগে তো গহাও আমাৰ কিমান হৈছে 1 ওলাইছে তাৰ মানে দুটা ক্ৰমিক সিৰিয়েলি স্বাভাৱিক সংখ্যাৰ গহাও কি হয় 1 হয় তোমালোকে বেলেগ সংখ্যা চাবা 2 3 কৰি চাবা একে পাবা বুজি পাইছা সেই কাৰণে এটো কি হয় উক্তি পি টো কি হয় সত্য হয় তো উক্তি কিউ এবাৰ চাও সত্য না সত্য দুটা সহমৌলিক সংখ্যাৰ গহাও 1 বুলি কৈছে চাবা দুটা সহমৌলিক সংখ্যা তে সহমৌলিক সংখ্যা কোনবিলাক সহমৌলিক সংখ্যাক ইংৰাজীত কি বুলি কয় কো প্ৰাইম নম্বৰ বুলি কয় কো প্ৰাইম নাম্বাৰ আৰু স্বাভাৱিক সংখ্যাক ইংৰাজীত কি বুলি কয় ন্যাচাৰাল নাম্বাৰ বুলি কয় কি বুলি কয় ন্যাচাৰাল নাম্বাৰ মই আগৰ ভিডিঅত তোমালোকক এইবিলাক শিকাইছো প্ৰথম ভিডিঅত চাবা কনসেপ্ট শিকাইছো তোমালোকে যি সকলে ভিডিঅ চনাই প্ৰথমৰ পৰা চাবা ভালদৰে বুজি পাবা তো কো প্ৰাইম নাম্বাৰ অৰ্থাৎ সহমৌলিক সংখ্যা কোনবিলাক যিবিলাক সংখ্যাৰ ডেফিনিশনটো হৈছে যিবিলাক সংখ্যাৰ গহাও 1 যিবিলাক সংখ্যাৰ গহাও 1 ওলাই গহাও কি ওলাই 1 ওলাই সেইবিলাক সংখ্যা কি বুলি কয় সহমৌলিক সংখ্যা বুলি কয় যিবিলাক সংখ্যাৰ গহাও কি পাম 1 পাম সেইবিলাকক কি বুলি কম সহমৌলিক সংখ্যা বুলি কোৱা অৰ্থাৎ কো প্ৰাইম নম্বৰ বুলি কয় তেনেহলে সহমৌলিক সংখ্যাৰ গহাও 1 হ'ব না নাই দুটা সহমৌলিক সংখ্যাৰ গহাও কি হ'ব 1 হ'ব যেহেতু সহমৌলিক সংখ্যাৰ ডেফিনিশনটো হৈছে
সহমৌলিক সংখ্যাৰ কি হয় যিবিলাক সংখ্যাৰ বা যি দুটা সংখ্যাৰ গসাগু কি হয় এক হয় তাক কোৱা হয় সহমৌলিক সংখ্যা সেইকাৰণে দুটা সহমৌলিক সংখ্যাৰ গসাগু সদায় এক হ'ব ধৰি লৈছো গসাগু এক হয় না নহয় আমি এতিয়া চেক কৰিম আমি ফৰ্মুলা হিচাপত অৰ্থাৎ আমি ডেফিনিশ্যন হিচাপত তো মিলি গ'ল এতিয়া আমি চেক কৰিম চাবা মই ধৰি লৈছো 2 আৰু 3 যিকোনো দুটা সংখ্যা লৈছো এক হয় না নহয় গসাগু চেক কৰিম 2 কি 2 বুলি লিখিব পাৰো 1 তো লিখিব নোৱাৰো কাৰণ মৌলিক সংখ্যা লিখিব লাগে 3 এটা মৌলিক সংখ্যা সেইকাৰণে 3 বুলি লিখিব লাগিব গসাগু কিমান হ'ব গসাগু কিমান হ'ব একো কমন নাই কমন নাথাকিলে কি পূৰণ এক সেইকাৰণে একটো কমন আহে তাৰ মানে যেহেতু গসাগু এক ওলাইছে সেইকাৰণে 2 আৰু 3 টো কি হয় সহমৌলিক সংখ্যা হয় বুজি পাইছা তাৰ মানে আমি এটো কিউ উক্তিটো কি হয় সত্য হয় সেইকাৰণে পি আৰু কিউ উক্তি সত্য থকা অপচন কোনটোত আছে অপচন সি ত আছে চাবা পি আৰু কিউ দুয়োটাই সত্য সেইকাৰণে কি হ'ব এনসার কি হ'ব এটো সি হ'ব বুজি পাইছা না নাই তোমালোকে এনসারটো দুটা সহমৌলিক সংখ্যাৰ গসাগু সদায় এক হয় কাৰণ যিবিলাক সংখ্যাৰ গসাগু এক তাকেই সহমৌলিক সংখ্যা বুলি কোৱা হয় সেইকাৰণে সহমৌলিক সংখ্যাৰ গসাগু কি হ'ব এক হ'ব বুজি পাইছা এটো মনত ৰাখিবা দুয়োটা শুদ্ধ হয় পি আৰু কিউ আৰু দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু সদায় কি হয় এক হয় তোমালোকে সিৰিয়ালি যিকোনো সংখ্যা লবা গসাগু একেই পাবা তোমালোকে বেলেগ সিৰিয়ালি সংখ্যা ললেও গসাগু একেই পাবা বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 13 টো আলোচনা কৰিম কোৱেশ্চন নম্বৰ 13 ত কি দিয়া আছে চাবা দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউক এনে ধৰণেৰে প্ৰকাশ কৰিব পাৰি পি সমান সমান ab স্কয়াৰ আৰু কিউ সমান সমান a স্কয়াৰ b য'ত a আৰু b মৌলিক সংখ্যা পি আৰু কিউৰ লসাগু হ'ব তাৰ মানে দুটা সংখ্যা দিয়া আছে এটা দিয়া আছে p a b স্কয়াৰ বুলি দিয়া আছে আৰু এটা দিয়া আছে কিউ কিউ কি দিয়া আছে a স্কয়াৰ b বুলি দিয়া আছে তো আমাক কি ওলাব লাগে p আৰু q লসাগু ওলাব লাগে p আৰু q কি ওলাব লাগে লসাগু ওলাব লাগে অপচন দিয়া আছে a b c d চাবা আমি a b স্কয়াৰক আমি কি বুলি লিখিব পাৰো a মাজত চাবা দুটা লেটাৰৰ মাজত একো চিন নাথাকিলে আমি কি বুলি ধৰা হয় পূৰণ বুলি ধৰা হয় a আৰু b ৰ মাজত কি থাকে একো নাই মানে কি বুলি ধৰা হ'ব এটো পূৰণ বুলি ধৰা হ'ব a পূৰণ b কেইটা আছে দুটা আছে তো এই কাৰণে b পূৰণ b হল আৰু a কেইটা আছে এবাৰ দুটা আছে a স্কয়াৰ মানে a দুইবাৰ আছে a পূৰণ a একো নাই মানে কি আছে পূৰণ b বুলি লিখিব পাৰো হয় না নহয় তো লসাগু মানে কি কমন থকা লব লাগে কমন নথকাও লব লাগে তো কমন কি আছে চাবা a কমন আছে a কমন লৈছো b কমন আছে b কমন লৈছো প্ৰথমতে কমন থকা কেইটা লৈছো a পূৰণ b কমন আছে তে কমন কি নাই b কমন নাই a কমন নাই সেইকাৰণে b ওলম a ওলম চাবা এতিয়া a কেইবাৰ আছে a ইয়াতে আছে মাজত পূৰণ আছে a তাৰমানে দুইবাৰ পূৰণ হৈ আছে a দুইবাৰ পূৰণ হৈ থাকিলে কি হয় a স্কয়াৰ হয় পূৰণ b দুইবাৰ পূৰণ হৈ আছে b দুইবাৰ পূৰণ হৈ থাকিলে কি হয় b স্কয়াৰ হয় আৰু মই কি কৈছিলো দুটা লেটাৰৰ মাজত দুটা a ৰ পৰা z লৈকে যি লেটাৰ আছে লেটাৰৰ মাজত পূৰণ চিন দিলেও হয় নিদিলেও হয় তাৰ মানে a b আৰু a পূৰণ b দুটা একেই হয় তাৰ মানে যেতে একো চিন নাথাকিব আমি পূৰণ চিন বুলি ধৰি লব লাগে বুজি পাইছা তে পূৰণ চিন এই দুটা কি হয় সমান হয় তো আমি ইয়াকে কি বুলি লিখিব পাৰো a স্কয়াৰ b স্কয়াৰ বুলি লিখিব পাৰো a স্কয়াৰ b স্কয়াৰ অপচন নম্বৰ কিমানত আছে b ত আছে অপচন নম্বৰ চাবা এই কাৰণে b নম্বৰটো হৈছে কাৰেক্ট বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 14 টো আলোচনা কৰিম কোৱেশ্চন নম্বৰ 14 ত কি আছে চাবা p সমান সমান 119 q সমান সমান 462 r সমান সমান 105 s সমান সমান 2310 সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলোৱা য'ত p q r s হিয়তৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে বুলি কৈছে কি ক্ৰম ঊৰ্ধ্বক্ৰম মানে কি সৰুৰ পৰা ডাঙৰ নে ডাঙৰৰ পৰা সৰু ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ ঊৰ্ধ্বক্ৰম মানে কি সৰুৰ পৰা ডাঙৰলৈ আৰু এটা আছিল আমাৰ কি অধক্ৰম এটো হৈছে এসেন্ডিং অৰ্ডাৰ এটো হৈছে ডিসেন্ডিং অৰ্ডাৰ মানে অধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ আমাক কোৱেশ্চনত কি দিয়া আছে ঊৰ্ধ্বক্ৰম দিয়া আছে তাৰ মানে সৰুৰ পৰা ডাঙৰলৈ দিয়া আছে চাবা কি দিয়া আছে কোৱেশ্চনত প্ৰথমতে p সমান সমান কি দিয়া আছে 119 বুলি দিয়া আছে হল তাৰ পিছত কি দিয়া আছে q সমান সমান কি দিয়া আছে 462 দিয়া আছে তাৰ পিছত r সমান সমান কি দিয়া আছে 105 দিয়া আছে আৰু এটা দিয়া আছে s এটা দিয়া আছে 2310 দিয়া আছে চাৰিটা সংখ্যা দিয়া আছে এই সংখ্যা কেইটাৰ বাবে শুদ্ধ অপচন কেইটা বাছি লব দিছে য'ত p q r s হিয়তৰ প্ৰতিটো মৌলিক উৎপাদকৰ সংখ্যা
প্ৰতিটোৰে কি মৌলিক উৎপাদকৰ সংখ্যা কি কৰা হৈছে ঊৰ্ধ্বক্ৰমত সজোৱা আছে চাবা অপশ্যন নম্বৰ এ অপশ্যন নম্বৰ বি অপশ্যন নম্বৰ সি অপশ্যন নম্বৰ ডি আমি চেক কৰিম অপশ্যন নম্বৰ এ অপশ্যন নম্বৰ বি অপশ্যন নম্বৰ সি অপশ্যন নম্বৰ ডি চাবা এ নম্বৰ অপশ্যনত কি দিয়া আছে পি কিউ আর এস দিয়া আছে পি আর কিউ এস দিয়া আছে কিউ পি এস আর দিয়া আছে আর এস পি কিউ দিয়া আছে তোমালোকক মই ডিটেইলছ ভাবে আলোচনা কৰিছো কনসেপ্ট সেই কাৰণে মোৰ অলপ সময় লাগিছে কিন্তু পৰীক্ষাত তোমালোকে এইবিলাক লিখিব নালাগে তোমালোকে পৰীক্ষাত ডাইৰেক্ট উত্তৰ ওলালে হৈ যাব চাবা এইটো আমাৰ অপশ্যন দিয়া আছে এ বি সি ডি ঊৰ্ধ্বক্ৰমত কোনটো হ'ব ঊৰ্ধ্বক্ৰমত কোনটো হ'ব বুলি আমাক কোৱেশ্চনত কৈছে তো কি ঊৰ্ধ্বক্ৰম বুলি কৈছে তো পি কিউ আর এস চাৰিটা সংখ্যা দিয়া আছে এই সংখ্যা চাৰিটাৰ আমি কি ওলাম প্ৰথমতে মৌলিক উৎপাদকৰ সংখ্যা ওলাম তাৰ মানে মৌলিক উৎপাদকৰ সংখ্যা কেইটা আছে পিৰ মৌলিক উৎপাদকৰ সংখ্যা কেইটা কিউৰ মৌলিক উৎপাদকৰ সংখ্যা কেইটা আৰৰ মৌলিক উৎপাদকৰ সংখ্যা কেইটা এছৰ মৌলিক উৎপাদকৰ সংখ্যা কেইটা কিয় মৌলিক উৎপাদকৰ সংখ্যা ওলাম চাবা কোৱেশ্চনৰ লাষ্টত দিয়া আছে য'ত পি কিউ আর এস সিহঁতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ইয়াতে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে তাৰ মানে প্ৰথমতে আমি 119 যেটো আছে পি পি সমান সমান কি 119 যেটো আছে 119 টো আমি কি কৰিব পাৰো 119 ক আমি ভাঙিব পাৰো না নাই ভাঙিব পাৰো 3 ৰে ভাঙিব পাৰো না নাই চোৱাচোন না হাতেৰে পাৰিম 3 ৰে যদি ভাঙো 3 ৰে নোৱাৰিম হাতেৰে চাবচোন 7 1 গুণ 7 7 1 গুণ 7 8 9 10 11 4 থাকিল বাকি তো 49 মানে 7 7 গুণ 49 তো 7 পূৰণ 17 বুলি লিখিব পাৰো 7 পূৰণ 17 বুলি লিখিব পাৰো পাৰো না নাই পাৰো 119 ভাঙিলো তাৰ পিছত কি কিউ কিউ কিমান দিয়া আছে 462 দিয়া আছে 462 আমি ভাঙিম 2 2 গুণ 4 2 3 গুণ 6 2 1 গুণ 2 ভাঙিলো এটুক আকৌ কিহেৰে যায় 3 ৰে যায় না নাই 3 ৰে যাব চাবা 3 দুটা একেলগত লৈছো 3 7 গুণ 21 22 23 2 আছে 21 হৈ গল 3 7 গুণ 21 7 11 গুণ 7 1 গুণ 7 7 1 গুণ 8 তাৰ মানে কি লিখিব পাৰো 2 পূৰণ 3 পূৰণ 7 পূৰণ 11 লিখিব পাৰো তো লিখিলো আৰৰ মান কিমান দিয়া আছে আৰৰ মান দিয়া আছে 105 এতিয়া আমি 105 ক ভাঙিম 105 ক আমি ভাঙিম 5 ৰে যাব 5 2 গুণ 3 ৰেও যাব 5 ৰেও যাব তোমালোকে প্ৰথমতে 3 ৰে চেক কৰিবা 3 3 গুণ 9 এক বাকি থাকিল 15 3 5 গুণ 15 তাৰ পিছত 5 7 গুণ 35 তেনেহলে কি লিখিব পাৰো 3 পূৰণ 5 পূৰণ 7 বুলি লিখিব পাৰো পাৰো না নাই এটু কোৰ পৰা ভাঙি আছো পিৰ মান 119 119 ক ভাঙিছো কিউৰ মান দিয়া আছিল 462 462 ক ভাঙিছো আৰৰ মান দিয়া আছিল 105 105 ক ভাঙিছো এস এসক মান কি দিয়া আছে 2310 আছে 2310 ক আমি এতিয়া ভাঙিম 2310 এসৰ মান যেহেতু 2310 দিয়া আছে 2310 ক ভাঙিম লাষ্টত 0 আছে 2 ৰে যাব 2 1 গুণ 2 2 1 গুণ 2 এক বাকি থাকিল 2 5 গুণ 10 আকৌ বাকি থাকিল 2 5 গুণ 10 তোমালোকে যদি হৰণটো বুজা নাই মোৰ আগৰ ভিডিও চাবা আগৰ ভিডিওত মই হৰণ ভালদৰে বুজাইছো 2 5 গুণ 10 এক বাকি থাকিল 2 ৰে তো না যাব কিয় না যাব কাৰণ লাষ্টত 5 আছে সেইকাৰণে কি হেৰে যাব 3 ৰে যাব লাষ্টত মই কি কৈছিলো কি হেৰে কোনবিলাক সংখ্যা 2 ৰে হৰণ যায় কোনবিলাক সংখ্যা 2 ৰে না যায় তোমালোকে আগৰ ভিডিও চাবা 3 3 গুণ 9 9 10 11 3 ৰে যাব নেকি 25 25 25 থাকিলে 3 8 গুণ 24 3 8 গুণ 24 24 এক বাকি থাকিল 15 হৈ গল 3 5 গুণ 15 হৈ গল তো 3 ৰ আকৌ যাব নেকি 3 1 গুণ 3 3 2 গুণ 6 6 7 8 25 হৈ যায় না যায় 3 ৰে না যায় 5 ৰে যাব 5 5 7 গুণ 35 36 7 38 3 বাকি থাকে 35 35 35 থাকিলে 5 7 গুণ 35 তো হাতেৰে যাব 7 11 বাৰ তোমালোকে অলপ স্পিডত কৰিবা মই লাহে লাহে কৰিছো তোমালোকে যাতে বুজি পোৱা এই কাৰণে কি হ'ব 2 পূৰণ 3 পূৰণ 5 পূৰণ 7 পূৰণ 11 তো 2 পূৰণ 3 পূৰণ 5 পূৰণ 7 পূৰণ 11 আমি কি কৰিলো এতিয়া পি কিউ আর এস সংখ্যা যিবিলাক আছিল সংখ্যাবিলাকৰ কি ওলালো মৌলিক উৎপাদক ওলালো কি ওলালো এইবিলাক কি ওলাইছো মই মৌলিক উৎপাদক ওলাইছো কি ওলাইছো কোৱেশ্চনত চাবা কি কৈছে মৌলিক উৎপাদকবোৰৰ সংখ্যা এতিয়া মৌলিক উৎপাদক ওলাইছো এতিয়া প্ৰতিটো সংখ্যাৰে মৌলিক উৎপাদকৰ সংখ্যা কেইটা আছে ইয়াতে কেইটা মৌলিক উৎপাদক আছে ওলাইছে ইয়াৰ ওলাইছে দুটা ইয়াৰ ওলাইছে কেইটা এটা দুটা তিনটা চাৰিটা ইয়াৰ ওলাইছে কেইটা চাৰিটা ইয়াৰ ওলাইছে কেইটা তিনিটা 1 2 3 ইয়াৰ মৌলিক উৎপাদকৰ সংখ্যা তিনিটা ইয়াৰ মৌলিক উৎপাদকৰ সংখ্যা কেইটা এটা দুটা তিনটা চাৰিটা পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা চাবা পাঁচটা
এতিয়া কি কৈছে আমাক কোৱেশ্যনত যে মৌলিক উৎপাদকৰ যিবিলাক সংখ্যা পালো এইবিলাক মৌলিক উৎপাদকৰ সংখ্যা কাৰণ দুটা আছে দুটা লিখিছো চাৰিটা আছে চাৰিটা লিখিছো তিনটা আছে তিনটা লিখিছো 1 2 3 4 5 পাঁচটা আছে পাঁচটা লিখিছো হয় না নহয় এতিয়া মৌলিক উৎপাদকৰ যিবিলাক সংখ্যা আছে সংখ্যাবিলাক কি কৰা হৈছে ঊৰ্ধ্বক্ৰমত দিয়া আছে অপচন নম্বৰ কোনটো প্ৰথমত কোনটো ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ সৰু সব আগতকৈ সৰু কোনটো আছে সৰু আছে এইটো তেনেহলে p টো প্ৰথমতে হ'ব তাৰ পিছত সৰু কোনটো আছে 3 তাৰ পিছত r হ'ব তাৰ পিছত কি আছে সৰু 4 কম q হ'ব লাষ্টত কি আছে 5 ডাঙৰ s হ'ব PRQS কত আছে অপচন নম্বৰ বি এই কাৰণে কি অপচন নম্বৰ বি টো কারেক্ট হ'ব ওলাগে পৰীক্ষাত অলপ স্পিডত কৰিবা ডাইৰেক্ট কৰি মই অলপ বুজাই দিছো কাৰণে সময় লাগিছে ঠিক আছে এতিয়া আমি প্ৰশ্ন নম্বৰ 15 আলোচনা কৰিম 15 নম্বৰ 15 টো পঢ়ি যোৱা কি দিয়া আছে উক্তি এ দিয়া আছে উক্তি এ কি দিয়া আছে 3 আৰু 10 সহমৌলিক সংখ্যা কি বুলি কৈছে 3 আৰু 10 সহমৌলিক সংখ্যা বুলি কৈছে আৰু যুক্তি আৰ বুলি এটা কৈছে কি কৈছে যুক্তি আৰত কি দিয়া আছে a আৰু b সহমৌলিক হ'ব তাৰ মানে a আৰু b দুটা সংখ্যা দিছে সহমৌলিক হ'ব যদিহে হিয়তৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই শুদ্ধ বিকল্পটো বাছি ওলোৱা a নম্বৰ অপচন দিয়া আছে b নম্বৰ অপচন দিয়া আছে c নম্বৰ দিয়া আছে d নম্বৰ দিয়া আছে তোমালোকে a b c d অলপ পঢ়ি চাবা এতিয়া আমি উত্তৰটো কৰিম চাবা উক্তি এত কি দিয়া আছে 3 আৰু 10 কি কৈছে সহমৌলিক বুলি কৈছে কি বুলি কৈছে সহমৌলিক আমি ইতিমধ্যে আলোচনা কৰিছো যে সহমৌলিক হবলৈ হলে গহাও কিমান হ'ব লাগিব সংখ্যাটোৰ গহাও কিমান হ'ব লাগিব সংখ্যা দুটাৰ গহাও 1 হ'ব লাগে এতেকে আমি চেক কৰিম 3 আৰু 10ৰ গহাও যদি 1 হয় সংখ্যাটো সহমৌলিক হ'ব 3 আৰু 10ৰ গহাও যদি 1ৰ বাহিৰে বেলেগ ওলাই বা 2 3 4 1 নোলাই বেলেগ ওলাই তেনেহলে সহমৌলিক নহব এতিয়া 3 আৰু 10ৰ আমি গহাও ওলাম চাবা 3 যেহেতু মৌলিক সংখ্যা 3 টোক আমি 3 বুলি লিখিব পাৰো আৰু আছে 10ক আমি কি বুলি ভাঙিব পাৰো 2 পূৰণ 5 বুলি লিখিব পাৰো কাৰণ 2 5 গুণ 10 হয় যেহেতু গহাও ওলাব লাগে আমি গহাও কি হ'ব গহাও হ'ব কমন কেনেকৈ ওলাই ইয়াতে কমন কি আছে নেকি কমন তো নাই এই কাৰণে কি হ'ব যেহেতু 3 2 5 কমন নাই কমন না থাকিলে আমি কি বুলি ধৰিব লাগে 1 বুলি ধৰিব লাগে কাৰণ পূৰণ 1 পিছফালে আছে পূৰণ 1 পিছফালে আছে আমি মৌলিক সংখ্যাৰ কাৰণে লিখিব নালাগে তো 1 যেহেতু আছে তো কমন না থাকিলে আমি 1 বুলি ধৰিব লাগে গহাও কিমান পাইছো 3 আৰু 10ৰ গহাও কিমান পাইছো 1 পাইছো যেহেতু 3 আৰু 10ৰ গহাও 1 পাইছো গতিকে সংখ্যাটো সহমৌলিক হ'ব তাৰ মানে উক্তি এটো শুদ্ধ হয় হয় না নহয় শুদ্ধ হয় ঠিক আছে এটো পালো আমি এতিয়া যুক্তি আৰটো আমি চাম যুক্তি আৰ কি বুলি কৈছে কোৱেশ্যনত a আৰু b সহমৌলিক বুলি কৈছে a আৰু b সহমৌলিক কৈছে যদিহে এটা কন্ডিশন দিছে চাবা কি কন্ডিশন দিছে যদিহে হিয়তৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই তাৰ মানে একৰ বাহিৰে সাধাৰণ উৎপাদক নাই বুলি কৈছে একৰ বাহিৰে সাধাৰণ উৎপাদক নাই মানে কি একৰ বাহিৰে সাধাৰণ উৎপাদক নাই তাৰ মানে কেৱল এক আছে সাধারণ উৎপাদক কেবল কি সাধারণ উৎপাদকটো কেবল এক আছে একৰ বাহিৰে সাধারণ উৎপাদক নাই তাৰ মানে একে কেবল সাধারণ উৎপাদক অর্থাৎ গহাও তেনেহলে মিলিছে না নাই যেহেতু একৰ বাহিৰে সাধারণ উৎপাদক নাথাকিলে অর্থাৎ সাধারণ উৎপাদক যেতিয়া এক হয় বা গহাও যেতিয়া এক হয় তেতিয়া সংখ্যাটোক কি বুলি কোৱা হয় সহমৌলিক বুলি কোৱা হয় যেহেতু a আৰু b সহমৌলিক যদিহে একৰ বাহিৰে সাধারণ উৎপাদক নাই একৰ বাহিৰে সাধারণ উৎপাদক নাই মানে একৰ কেবল একে আছে তাতে কেবল কি আছে এক আছে একৰ বাহিৰে বেলেগ কোনো সাধারণ উৎপাদক নাই গতিকে উক্তিটো কি হয় শুদ্ধ হয় উক্তি নহয় এটো যুক্তি আরটো শুদ্ধ হয় এও শুদ্ধ হল আমাৰ যুক্তি আরো শুদ্ধ হল এতিয়া উক্তি এর লগত উক্তি যুক্তি আর যেটো আছে যুক্তি আৰৰ মিল আছে না নাই মানে এটো উক্তি আৰৰ যুক্তিটো মিলিছে না নাই এটো আমি চাব লাগিব কাৰণ অপচনত আমাক কি কৈছে উক্তি এ আৰু আর দুয়োটাই শুদ্ধ যুক্তি আর এর শুদ্ধ বাক্য হয় না নহয় আমি এটা চেক কৰিব লাগিব চাবা শুদ্ধ বাক্য হয় কাৰণ সহমৌলিক হবলৈ হলে কি হ'ব লাগে গহাও এক হ'ব লাগে ইয়াতেও সহমৌলিক হবলৈ হলে কি হ'ব লাগে সাধারণ উৎপাদক কি বুলি কৈছে একৰ বাহিৰে নাই মানে এক হ'ব লাগে বুলি কৈছে তো উক্তি এৰ লগত যুক্তি আৰৰ কি আছে বাক্যটো কি আছে মিল আছে হয় না নহয় তো অপচন নম্বৰ কোনটো হ'ব এটো এ নম্বৰ অপচনত কি দিয়া আছে এ আৰু আর দুয়োটাই সত্য হয় সত্য আৰু যুক্তি আর যেটো আছে এর কি হয় শুদ্ধ বাক্য হয় সেই কাৰণে অপচন নম্বৰ কি হ'ব এটো হ'ব आंसर বুজি পাইছা কাৰণ এটো শুদ্ধ সেন্টেন্স আৰু উক্তি এৰ লগত যুক্তি আৰৰ যুক্তিটো কি হৈছে বাক্যটো মিলিছে কাৰণ সহমৌলিক হবলৈ হলে গহাও এক হ'ব লাগে ইয়াতেও কৈছে সহমৌলিক হবলৈ হলে একৰ বাহিৰে সাধাৰণ উৎপাদক নাই তাৰ মানে একৰ বাহিৰে নাই মানে কেৱল এক আছে তো ইয়াতেও যেহেতু এক সেই কাৰণে কি আছে উত্তৰ কি আছে সম্পূৰ্ণ শুদ্ধ বাক্য সেই কাৰণে অপচন নম্বৰ এটো শুদ্ধ হ'ব বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 16 টো আলোচনা কৰিম চাবা
কোৱেশ্যনত কি দিয়া আছে উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহৰ উত্তৰ দিয়া এটো কি দিয়া আছে উৎপাদক এটা বৃক্ষ দিয়া আছে বৃক্ষ দিয়া আছে পৰ্যবেক্ষণ কৰিব দিছে এটো চাব দিছে চাই উত্তৰবিলাক কৰিব দিছে 1 নম্বৰ দিয়া আছে 2 নম্বৰ দিয়া আছে 3 নম্বৰ দিয়া আছে 4 নম্বৰ দিয়া আছে চাৰিটা উত্তৰ আমাক কৰিব দিছে চাবা এটা কেনেকৈ কৰিম উৎপাদক বৃক্ষ প্ৰথমতে পৰ্যবেক্ষণ কৰিব দিছে প্ৰথমতে 1 নম্বৰটো কি কৈছে x ৰ মান কিমান হ'ব x ৰ মান কিমান হ'ব এতে x কত আছে এটো x আছে x টো চাবা কি কৰিম আমি কেনেকৈ ওলাম x ৰ লগত কি আছে দুইফালে দুটা কি আছে নাম্বার আছে এই দুটা সংখ্যাৰ লগত যোগ কৰিলে x পাম নে পূৰণ কৰিলে পাম নে এই দুটা সংখ্যা হৰণ কৰিলে পাম নে বিয়োগ কৰিলে পাম চাবা কেনেকৈ বুজি পাম এই দুটা সংখ্যা তাৰ পিছত ইয়াতে 1 2 7 5 দিয়া আছে ইয়াতে 3 দিয়া আছে 4 2 5 দিয়া আছে এই দুটা সংখ্যাৰ লগত এটোৰ কি মেল আছে চাবা এইটোৰ লগত এটো পূৰণ কৰাচোন 3 পূৰণ 4 2 5 বা 4 2 5 পূৰণ 3 কি পালা 5 3 গুণ 15 5 7 থাকিল 1 3 2 গুণ 6 1 7 4 3 গুণ 12 তার মানে এই দুটো সংখ্যা যেতে আমি পূরণ করিম 3 পূরণ 4 to 5 আর বা 4 to 5 পূরণ 3 করিলে 1 2 7 5 পাম পালো না না এই দুটার পরে এটো পালো তেনহলে এই দুটা পূরণ করিলে কি পাম আমি x পাম এই দুটা পূরণ করিলে আমি কি পাম x পাম বুঝি পালো এখানে তো 1 2 7 5 যেহেতু এই দুটা পূরণ করি এটো পাও তেনহলে আমি কি এই দুটা পূরণ করি আমি কি পাম x পাম তো 1 2 7 5 এর লগত কি পূরণ করিম 3 পূরণ করিম তো 5 3 গুণ 15 5 হাতত থাকিল 1 3 7 গুণ 21 21 এর একে 22 এর 2 হাতত থাকিল 2 3 2 গুণ 6 আর 2 8 3 1 গুণ 3 কিমান পালো x এর মান 3825 কিমান পালো 3825 3825 পালো অপশন নম্বৰ কিমানত আছে অপশন নম্বৰ বি অপশন নম্বৰ বি হৈছে आंसर x এর মান পাই গলো 2 নম্বৰটো কি দিছে y এর মান কিমান ওলাব দিছে 2 নম্বৰটো কি দিছে y এর মান কিমান ওলাব দিছে y কত আছে এটো y কত আছে ইয়াতে আছে তার মানে এই দুটো সংখ্যা পূরণ করি আমি এটোর সমান পাম তার মানে y পূরণ তার মানে দুটা সংখ্যা পূরণ করি এটু পাম এই দুটা 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 পূরণ করি এটু পাম বুঝি পাইছা তো y এর লগত কিমান পূরণ করি 85 পূরণ করিলে আমি কিমান পাম 4 to 5 পাম 4 to 5 পাম কারণ x এর পৰা এই দুটা ওলাইছে এই দুটাৰ পৰা এটু ওলাইছে এটুৰ পৰা এই দুটা ওলাইছে এটুৰ পৰা এটু ওলাইছে সেই কাৰণে এটুৰ পৰা এটু পাম এই দুটা পূরণ কৰি এটু পাম এই দুটা পূরণ কৰি এটু পাম এই দুটা পূরণ কৰি এটু পাম এই দুটাই পূরণ কৰি এটু পালো এতিয়া কি কৰিম আমাৰ কি লাগে y এর মান লাগে তো y এটু তো দেয়াই আছে প্ৰশ্নত এটু প্ৰশ্নত দেয়াই আছে এটু এই দুটা পূরণ কৰি এটু পালো এতিয়া y এর মান যেহেতু লাগে এই দুটা পূরণ কৰি আমি এটু পাম তো y পূরণ কি লিখিছো 85 সমান সমান কি লিখিছো 4 to 5 লিখিছো এতিয়া আমাৰ লাগে কার মান y এর মান লাগে y এর মান লাগে y এর লগত কি হৈছে 85 পূরণ হৈ আছে পূরণ টিফালে গুছি গলে কি হৈ যায় হৰণ হৈ যায় 4 to 5 85 কটাকটি কৰা তোমালোকে এটো তোমালোকে ক্যালকুলেশন কৰিব পাৰিবা না নাই দুটা সংখ্যা 5 এৰে হৰণ যায় তাৰ মানে দুটা সংখ্যা যেহেতু 5 এৰে হৰণ যায় কিমান বাৰ যায় চাবা 5 1 গুণ 5 6 7 8 3 বাকি থাকিল 35 35 মানে 5 7 গুণ 35 আর এটো কিমান হল 5 8 গুণ 40 40 42 আছে 25 5 5 গুণ 25 হৈ গল 17 পূরণ 5 কৰাচোন 17 পূরণ 5 17 পূরণ 5 কৰিলে 5 7 গুণ 35 এর 5 হাতত থাকিল 3 5 1 গুণ 5 3 8 85 তো 17 5 গুণ 85 তেনেহলে y এর মান কিমান পালো আমি 5 পালো y এর মান কিমান পালো 5 অপশন নম্বৰ কিমানত আছে অপশন নম্বৰ এ ত আছে 5 এই ক্যালকুলেশনটো তোমালোকে বুজি পাইছা না নাই এই ক্যালকুলেশনটো যদি বুজি পোৱা নাই তোমালোকে মোক কমেন্ট সেকশনত জনাবা কমেন্ট সেকশনত জনাবা মই তোমালোকক এটা ক্যালকুলেশনৰ এটা ভিডিও ক্যালকুলেশন তোমালোকে যদি ক্যালকুলেশন যদি অলপ ক্যালকুলেশনত দুৰ্বল আছা তোমালোকে মোক ক্যালকুলেশনৰ ভিডিও লাগে বুলি কমেন্ট সেকশনত জনাবা তোমালোকক মই ক্যালকুলেশনৰ ভিডিও এক্সট্ৰাকে এটা বনাই দিম কেনেকে কি কেনেকে হৰণ কৰিব লাগে কেতে পূৰণ কৰিব লাগে কেতে যোগ কৰিব লাগে কেতে বিয়োগ কৰিব লাগে তো মই এইবিলাক শিকাই দিম তো এই ক্যালকুলেশনটো যদি বুজি পাইছা মই প্ৰথমতে কি কৰিছো দুয়োটা সংখ্যা 5 এৰে কটাকটি কৰিছো কটাকটি কৰাৰ ফলত 17 ৰে 85 ক কাটিছো 5 পালো অপশন নম্বৰ এ এতিয়া 3 নম্বৰত কি দিয়া আছে z ৰ মান ওলাব দিছে z চাবা z টো কত আছে তাৰ মানে এই দুটা সংখ্যা পূৰণ কৰি আমি 85 পাম 5 ৰ লগত আমি z পূৰণ কৰি কি পাম 85 পাম হয় না নহয় এই দুটা পূৰণ কৰি ওপৰৰ সংখ্যাটো পাম আমাক যেহেতু লাগে z ৰ সংখ্যা z ৰ লগত 5 কি হৈছে পূৰণ হৈ আছে পূৰণটো ইফালে গুছি গলে কি হৈ যাব হৰণ আৰু ওপৰত আছে 85 তো z সমান সমান 5 কিমান বাৰ যাব 5 1 গুণ 5 5 1 গুণ 5 বাকি থাকিল কিমান 3 35 হৈ গল 5 7 গুণ 35 কিমান হল 17 বা তোমালোকে 85 ক 5 এৰে হৰণ কৰিলে হ'ব 5 1 গুণ 5 8 ৰ পৰা 5 গলে কিমান 3 আৰু 5 থাকিল 5 7 গুণ 35 কিমান হল आंसर 17 তো z ৰ आंसर কিমান হল 17 17 টো কিমান নম্বৰ অপচনত আছে অপশন নম্বৰ বি ত আছে
4 নম্বৰ কি আছে x + y + z x + y + z ৰ মান কিমান হ'ব x ৰ মান কিমান পালো 3825 যোগ y ৰ মান কিমান পালো 5 যোগ z ৰ মান কিমান পালো 17 তো এইকেইটা যোগ কৰি দিয়া তোমালোকে যোগ কৰি দিয়া 3825 ৰ লগত 5 আৰু ইফালে 17 যোগ কৰি দিয়া কিমান হ'ব 5 5 10 10 আৰু 7 কিমান 17 ৰ 7 হাতত থাকিলে 1 2 1 3 1 4 4 হৈ গ'ল ইয়াতে কিমান 8 ইয়াতে 3 3847 3847 কিমান নম্বৰ অপচনত আছে অপচন নম্বৰ বি অপচন নম্বৰ বি এটো বি এ বি বি হৈ গ'ল এতিয়া আমি প্ৰশ্ন নম্বৰ 17 টো আলোচনা কৰিম প্ৰশ্ন নম্বৰ 17 ত কি দিয়া আছে চাবা শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখনত অংশগ্ৰহণকাৰীসকল বিভিন্ন বিষয় শিক্ষাবিদ বিজ্ঞান ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে 60 84 আৰু 108 কি কৈছে 60 84 108 দিয়া আছে কি দিয়া আছে কোৱেশ্চনটো অলপ বুজিবলৈ চেষ্টা কৰিম যে শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থা আছে মানে শিক্ষাৰ সৈতে জড়িত বেচৰকাৰী সংস্থা আছে সংস্থাই বেচৰকাৰী সংস্থাটোৱে কি কৰিছে আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখন প্ৰতিষ্ঠিত কৰিছে আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখন কি কৰিছে অনুষ্ঠান এটা পাতিছে সেই আন্তঃবিদ্যালয় আলোচনা চক্ৰত কিছুমান শিক্ষাবিদ কি কৰিছিল অংশগ্ৰহণ কৰিছিল তাতে বিজ্ঞানত অংশগ্ৰহণ কৰিছিল 60 জন ইংৰাজীত অংশগ্ৰহণ কৰিছিল 84 আৰু গণিতত অংশগ্ৰহণ কৰিছিল 108 এতিয়া আমাৰ এক নম্বৰ প্ৰশ্নটো কি দিছে চাবা প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব সৰ্বোচ্চ বুলি কৈছে এতিয়া মই কিছুমান তোমালোকক আগৰ ক্লাছত কিছুমান কি দিছিলো কিৱৰ্ডছ দিছিলো কিৱৰ্ডছ দিছিলো তাতে কি কি শব্দ থাকিলে লঘাগু হয় কি কি শব্দ থাকিলে গহা ওলাব লাগে আমি আলোচনা কৰিছিলো তোমালোকে যিসকলে ভিডিওটো চোৱা নাই চাবা তো সৰ্বোচ্চ থাকিলে আমি কি কৰিব লাগে গহা ওলাব লাগে হয় না নহয় তোমালোকে যিসকলে চোৱা নাই আগৰ ভিডিও চাবা তোমালোকে বুজি পাবা এইটো তো আমি এতিয়া কি ওলাম গহা ওলাম কাৰ গহা ওলাম 60 84 আৰু 108 চাবা 60 ৰ গহা কি হ'ব প্ৰথমতে 2 এৰে যাব 2 3 গুণ 6 2 0 গুণ 0 2 1 গুণ 2 10 থাকিল 2 5 গুণ 10 3 5 গুণ 15 5 এটা মৌলিক সংখ্যা স্টপ কৰি দিলো 84 2 4 গুণ 8 2 2 গুণ 4 2 এৰে যাব 2 2 গুণ 4 2 1 গুণ 2 3 7 গুণ 21 তোমালোকে যদি হৰণ বিলাক বুজা নাই তোমালোকে আগৰ ভিডিও চাবা প্ৰেক্টিস কৰিবা তোমালোকে এটো নিজে কৰিব পাৰিবা কাৰণ হৰণৰ নিয়ম একে নিয়মটো বুজি পালে তোমালোকে কৰিব পাৰিবা 2 5 গুণ 10 2 4 গুণ 8 2 কিমান বাৰ যাব 2 2 গুণ 4 এক বাকি থাকিল 2 7 গুণ 14 3 9 গুণ 27 3 3 গুণ 9 এতিয়া 60 আমি কি লিখিব পাৰো 60 আমি 2 পূৰণ 3 পূৰণ 5 বুলি লিখিব পাৰো 84 ক আমি লিখিব পাৰো 2 পূৰণ 3 পূৰণ 7 বুলি লিখিব পাৰো 108 ক আমি কি লিখিব পাৰো 2 পূৰণ 3 পূৰণ 3 বুলি লিখিব পাৰো হয় না নহয় কাৰণ 2 পূৰণ 3 পূৰণ 5 2 পূৰণ 3 পূৰণ 5 2 পূৰণ 3 পূৰণ 7 2 পূৰণ 3 পূৰণ 7 108 ক 2 পূৰণ 3 পূৰণ 3 2 পূৰণ 3 পূৰণ 3 লিখিলো এতিয়া যেটো সৰ্বোচ্চ কৈছে কোৱেশ্চনত সৰ্বোচ্চ গলে আমি কি ওলাম গহা ওলাম এটা আমি গহাও কেনেকৈ ওলাই কমন লব লাগে গহাও কেনেকৈ ওলাই কমন কি কি আছে ইয়াৰ পৰা 2 কমন আছে ইয়াৰ পৰাও 2 কমন আছে আৰু কি কমন আছে ইয়াৰ পৰা 3 কমন আছে আৰু কিবা কমন আছে নেকি 5 7 3 3 কমন নাই সেইকাৰণে এই তিনিটা সংখ্যা হ'ব 2 পূৰণ 3 2 2 গুণ 4 4 3 গুণ 12 উত্তৰ কিমান হল 12 তেকে আমি কি কৰিম কোৱেশ্চনৰ পৰা লাষ্টত লিখি দিব লাগিব যে প্ৰতিটো কোঠাত সৰ্বোচ্চ যেটো কোৱেশ্চনত সৰ্বোচ্চ কৈছে সেই কাৰণে আমি লখাগু ওলাব নালাগে সৰ্বোচ্চ গলে কি ওলাম গহা ওলাম বুজি পাইছা সৰ্বোচ্চ কিমান সংখ্যক বুলি কৈছে 12 জন যেটো উত্তৰ 12 ওলাইছে 12 জন অংশগ্ৰহণকাৰী বহিব পাৰিব আমি কোৱেশ্চনৰ শেষৰ পৰা লিখিলো বহিব পাৰিব বুজি পাইছা এইটো তোমালোকে এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো আলোচনা কৰিম কোৱেশ্চন নম্বৰ 2 টোত কি দিয়া আছে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব মানে অনুষ্ঠানটোৰ বাবে কি কেইটা কোঠা লাগিব মানে কিমানটা ৰুম লাগিব এটো ওলোৱাৰ আগতে আমি 1 নম্বৰ কোৱেশ্চনৰ পৰা কি বুজি পালো যে
প্ৰতিটো কোঠাত সৰ্বোচ্চ 12 জন অংশগ্ৰহণকাৰী বহিব পাৰিব। প্ৰতিটো কোঠা মানে এটা কোঠাত কিমানজন অংশগ্ৰহণকাৰী বহিব পাৰিব? এটা কোঠাত 12 জন অংশগ্ৰহণকাৰী বহিব পাৰিব। আমি কথাটো ওলটাই লিখিব পাৰিম নে নাই? যে যেহেতু এটা কোঠাত 12 জন বহিব পাৰে, তো 12 জনৰ কাৰণে কিমানটা কোঠা লাগিব? এটা। তো 12 জনৰ কাৰণে কেইটা লাগিব কোঠা? 12 জনৰ কাৰণে কোঠা লাগিব, এটা কোঠা লাগিব। বুজি পাইছা? তো আমি কথাটো ঘূৰাই লিখিছো। এতিয়া আমি কি কৰিম? আমি আমাৰ অংশগ্ৰহণকাৰী কিমানজন আছিল? অংশগ্ৰহণকাৰী কিমানজন আছিল এইটো আমি চাম কোৱেশ্চনৰ পৰা। যে বিজ্ঞানত অংশগ্ৰহণকাৰী কিমানজন আছিল? তো বিজ্ঞানত অংশগ্ৰহণকাৰী আছিল 60। চাবা কোৱেশ্চনটোৰ পৰা চাবা ভালকে। আৰু ইংৰাজীৰ অংশগ্ৰহণকাৰী আছিল 84। আৰু গণিতৰ অংশগ্ৰহণকাৰী কিমান আছিল? 108 আছিল। মই বি মানে বিজ্ঞান, ই মানে ইংৰাজী, গ মানে গণিত বুলি লিখিছো। কোৱেশ্চনত চাবা এটা ক্ৰমে আছে, ক্ৰমে মানে কি? ক্ৰমে মানে চিৰিয়েলি, মানে বিজ্ঞানটো প্ৰথমত আছে, বিজ্ঞানৰ কাৰণে 60, ইংৰাজীটো মাজত আছে, ইংৰাজীৰ কাৰণে 84, আৰু গণিতটো লাষ্টত আছে, গণিতৰ কাৰণে সেইকাৰণে 108। সেইকাৰণে কি ক্ৰমে শব্দটো দিছে। বুজি পাইছা? তো আমাৰ বিজ্ঞানৰ কাৰণে আছে 60 জন, ইংৰাজীৰ কাৰণে আছে 84 জন, গণিতৰ কাৰণে আছে 108 জন। আৰু আমি কি বুজি পালো ইয়াৰ পৰা? যে 12 জনৰ কাৰণে কিমানটা ৰুম লাগে? এটা ৰুম লাগে। 12 জনৰ কাৰণে কেইটা ৰুম লাগে? এটা ৰুম লাগে, হয় নে নহয়? তেনেহ'লে বিজ্ঞানত কিমান জন আছিল? 60 জন। তেনেহ'লে 60 জনৰ কাৰণে কিমানটা ৰুম লাগিব? এইটো আমি ওলাব লাগিব। তাৰপিছত ইংৰাজীত কিমান জন আছিল? 84 জন। 84 জনৰ কাৰণে কিমানটা ৰুম লাগিব? আমি ওলাব লাগিব। আৰু গণিতত কিমান জন আছিল? 108। অংশগ্ৰহণকাৰীৰ সংখ্যা কিমান আছিল? 108। গতিকে 108 জনৰ কাৰণে কিমানটা কোঠা লাগিব? আমি ওলাব লাগিব। এইটো ওলাম, তিনিটা সংখ্যা কি কৰি দিম? যিমানটা ওলাব গোটেইকেইটা কি কৰি দিম? প্লাছ কৰি দিম। তেনেহ'লে মই উত্তৰটো পাম। চাবা আমি কেনেকৈ ওলাম? 12 জন অংশগ্ৰহণকাৰীৰ বাবে কোঠা লাগে কেইটা? এটা। আমি 60 জনৰ কেনেকৈ ওলাম? চাবা 60 জনৰ ডাইৰেক্ট ওলোৱাৰ আগতে আমি একজনত ওলাই লম। আমি এটা কনচেপ্ট জানো। কি কনচেপ্ট জানো? যে 5টা চকলেটৰ দাম 20 টকা হলে 15টা চকলেটৰ দাম কিমান হ'ব? এই কোৱেশ্চনটো কেনেকৈ সলভ কৰিম? চাবা আমাক কেইটা চকলেটৰ দাম দিয়া আছে? 5টা চকলেটৰ দাম দিয়া আছে। কিমান টকা দিয়া আছে? 20 টকা দিয়া আছে, হয় নে নহয়? আমাক ওলাব দিছে কিমান? 15টা ওলাব দিছে। 5টাত দিয়া আছে 15টা ওলাব লাগে। মাজত আমি কি ওলাম? এটা চকলেটৰ দাম ওলাম। এটা চকলেটৰ দাম ওলাই কেনেকৈ ওলাই? এটা চকলেটৰ দাম ওলাবলৈ আমি কি কৰিব লাগে? হৰণ কৰিব লাগে। 20 তলত আহি যায় 5 টকা হৈ গ'ল। তাৰপিছত কিমানটা ওলাব লাগে? 15টা ওলাব লাগে। আমাক যেহেতু 15 ওলাব দিছে, তাৰপিছত আমি 15টা ওলাম। মাজতে এটা ওলাই ল'ম। তাৰপিছত কি কৰিম? 20 তলত 5 পূৰণ, এই পূৰণ যেটো আছে ওপৰত, তাৰমানে যেতিয়া একৰ মান ওলাম, এটাৰ মান ওলাম, তেতিয়া আমি হৰণ কৰিব লাগে। যেতিয়া ওপৰত এক থাকে, আমি যেতিয়া বেলেগ এটা ওলাম সংখ্যা, তেতিয়া কি কৰিব লাগে? সংখ্যাটো পূৰণ কৰি দিব লাগে। তেনেহ'লে কি হ'ব? এইটো 15 আছে কাৰণে 15 টকা হৈ গ'ল। বুজি পাইছা? 5 3 গুণ 15, 3 2 গুণ 4, 60 টকা হ'ল। এনেকুৱা কৰিব লাগে। ঠিক তেনেদৰে আমি কি কৰিম? এইটো বুজি পাইছা? কনচেপ্টটো কি? 5টা যিকোনো এটা চকলেট বা পেঞ্চিলৰ দাম দিব পাৰে। প্ৰথমটো লিখি ললো, তাৰপিছত 15টা দিয়ক বা 5টা দিয়ক বা 10টা যিকোনো ওলাব দিলে আমি প্ৰথমতে সেকেন্ড স্টেপটো কি কৰো? এটাৰ ওলাই লওঁ। এটাৰ যেতিয়া ওলাম তেতিয়া কি কৰিব লাগে? হৰণ কৰিব লাগে। এটাৰ যেতিয়া ওলাম তেতিয়া কি কৰিব লাগে? হৰণ কৰিব লাগে। হৰণ কৰিলো, এটাৰ মান যেতিয়া পাই যাম তেতিয়া আমি যিকোনো ওলাব পাৰিম। 15টা দিলে 15টা ওলাম, 14টা দিলে 14টা ওলাম, 10টা দিলে 10টা ওলাম। এতিয়া 15টাৰ দিছে কাৰণে 15 পূৰণ কৰিছো, 10টাৰ দিলে আকৌ 10 পূৰণ কৰিম। বুজি পাইছা? আৰু এটাৰ যেতিয়া ওলাম তেতিয়া কি থাকিব? 20টো ইয়াতে, এইটো 20 আৰু এইটো যিমানটা চকলেটৰ দাম দিয়া থাকিব এইটো হৰণ কৰিব লাগে। ঠিক তেনেদৰে এই কনচেপ্টৰ সহায়ত আমি কৰিম। কি কৰিম চাবা, আমাক 12 জনৰ কাৰণে এটা কোঠা আছে। আমি ডাইৰেক্ট 16 ওলাই কি কৰিম? একজনৰ কাৰণে কিমানটা কোঠা লাগিব ওলাম। কিমান হ'ব? ওপৰত হ'ব 1, তলত আহি যাব কিমান? 12 হৈ গ'ল। আমাক কিমান লাগে? 60 জনৰ লাগে। তো 60 জনৰ কাৰণে কিমান লাগিব? 1/12, যেহেতু একৰ মান ওপৰত আছে, তলত 60 ওলাব লাগে। 60টো কি হৈ যাব? পূৰণ হৈ যাব, হয় নে নহয়? এতিয়া আমি এইটো কি কৰিব পাৰিম? এইটো একৰ লগত 60 পূৰণ হৈ আছে, 60 ওপৰত লিখিব পাৰিম, তলত 12 বুলি লিখিব পাৰিম। বুজি পাইছা? তো 60 জনৰ কাৰণে আমি কিমানটা হ'ল? ডাইৰেক্ট 60/12 বুলি লিখিব পাৰিম। পাৰিম নে নাই? এইখিনি আমি কৰিব নালাগে, মই এনে বুজাই দিছো। এতিয়া আমি শৰ্টকাটত লিখিম। কি লিখিম? যে কি লিখিম 2 নম্বৰটোত? যে বিজ্ঞানত অংশ গ্ৰহণকাৰীৰ বাবে কোঠাৰ প্ৰয়োজন হ'ব
সমান সমান কিমানটা হ'ব ডাইৰেক্ট লিখিব পাৰিম বিজ্ঞানৰ কাৰণে বিজ্ঞানত কিমানজন আছিল 60 জন আছিল তো 60 জনৰ কাৰণে মই এনেকৈ ওলাইছো তোমালোকে ডাইৰেক্ট 60/12 বুলি লিখিব পাৰিবা এইখিনি মই বুজাৰ কাৰণে দিছো বুজি পাইছা এইটো পৰীক্ষাত কল কৰিব নালাগে মই ডাইৰেক্ট লিখি দিলোহেঁতেন তোমালোকে বুজি নাপাবা কাৰণে মই এইটো ষ্টেপ কৰি দিছো ইমানটা কোৱা বুজি পাইছা এইখিনি 12 5 গুণ 60 সেইকাৰণে 5টা হৈ গ'ল এতিয়া আমি কি কৰিম বিজ্ঞানৰ ওলালো এতিয়া আমি কি কৰিম বিজ্ঞান ওলাইছো তাৰপিছত কি কৰিম ইংৰাজীত অংশগ্ৰহণকাৰীৰ বাবে কোঠাৰ প্ৰয়োজন হ'ব সমান সমান কি হ'ব কিমানটা কোঠাৰ প্ৰয়োজন হ'ব ইংৰাজীত কিমানজন আছিল 84 জন আছিল সেইকাৰণে কি হ'ব 84/12 হ'ব কাৰণ 84 ইয়াতে কিমান হ'ব 84 জনৰ কাৰণে ওলাব লাগিলে ইয়াতে কিমান পূৰণ হ'ব 84 ইয়াতে কিমান হ'ব 84 সেইকাৰণে কিমান হ'ব 84/12 টা কোঠা লাগিব হয় না নহয় 12 কিমান গুণ 84 চাবা 12 7 গুণ কিমান 12 7 গুণ 84 12 7 গুণ 84 সেইকাৰণে 7টা হ'ল ঠিক আছে 12 7 গুণ 84 সেইকাৰণে 7টা হ'ল এতিয়া আমি কি কৰিম ইংৰাজী হ'ল বিজ্ঞান হ'ল এতিয়া আমি কি কৰিম গণিতত অংশগ্ৰহণকাৰীৰ বাবে কোঠা লাগিব সমান সমান গণিতত কিমান লাগিব গণিতত কিমানজন আছিল 108 আছিল গতিকে আমি কি 12 জনৰ কাৰণে এটা কোঠা লাগে একজনৰ কাৰণে ইমানটা লাগিব তো 108 ৰ কাৰণে ওলাম এতিয়া 108 মানিলে ইয়াতে কি হ'ব 108 পূৰণ হ'ব ওপৰত কি হ'ব 108 হ'ব গতিকে আমি ডাইৰেক্ট লিখিম 108/12 টা হ'ল 12 কিমান গুণ 108 12 9 গুণ 108 হ'ল এইখিনি হ'ল এতিয়া আমি কি কৰিম তলত লিখিম আমাৰ ঠাই নাই কাৰণে আমি কি কৰিম মোৰ এইখিনি চাবা এইখিনি কিয় থৈ দিছো চাবা এইখিনি পিছত আমি আমাৰ দৰকাৰ হ'ব কাৰণে মই মুছি দিয়া নাই তো এইটো লাইন তোমালোকে লিখি লোৱা আগতে এইটো লাইন লিখি লোৱা এইটো লাইনৰ পিছত কি লিখিম বিজ্ঞানত কিমান পালো 5টা কোঠা লাগিব বিজ্ঞানত ইংৰাজীৰ কাৰণে কিমানটা কোঠা লাগিব 7টা আৰু গণিতত অংশগ্ৰহণকাৰীৰ কাৰণে কিমানটা কোঠা লাগিব 9টা কোঠা লাগিব কেনেকৈ পালো এনেকৈ পাইছো 12 জনৰ কাৰণে এটা কোঠা দিয়া আছে 12 জনৰ কাৰণে এটা কোঠা দিয়া আছে আমি ডাইৰেক্ট 108 বা ডাইৰেক্ট 60 বা ডাইৰেক্ট 84 ওলাব নোৱাৰো একজনৰ কাৰণে আগত ওলাই লৈছো একজনৰ কাৰণে যেতিয়া ওলাম তেতিয়া হৰণ হয় আৰু তাৰ পিছত মই 60 জনৰ কাৰণে ওলাইছো কাৰণে 60টা পূৰণ হৈছিল 84 ৰ কাৰণে ওলাইছো কাৰণে 84টা পূৰণ হৈছিল আৰু 108 ৰ কাৰণে ওলাইছো কাৰণে 108 পূৰণ হৈছিল 108 কৰ পৰা পালো 108 গণিতত চাবা কোৱেশ্চনত দিয়া আছিল গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা কিমান দিয়া আছিল 108 দিয়া আছিল বুজি পাইছা এতিয়া আমি কি কৰিম কোৱেশ্চনৰ পৰা ডাইৰেক্ট লিখি দিম মোৰ ঠাই নাই কাৰণে মই ইয়াতে লিখিলো তোমালোকে তলত লিখিবা কি লিখিবা এতেকে অনুষ্ঠানটোৰ বাবে কোৱেশ্চনৰ পৰা মিলাই লিখিবা অনুষ্ঠানটোৰ বাবে অতি কমেও কোঠাৰ প্ৰয়োজন হ'ব সমান সমান কিমানটা 5+7+9 5+7+9টা এইটো ব্ৰেকেটৰ ভিতৰত সোমাই দিবা 5ৰ লগত 7 যোগ কৰিলে কিমান হয় 12 ৰ লগত 9 যোগ কৰিলে কিমান হয় 21টা তোমাৰ টোটাল কিমানটা কোঠা লাগিব আমাৰ 21টা কোঠা লাগিব কোৱা বুজি পাইছা এইটো ঠিক আছে এতিয়া আমি 3 নম্বৰটো আলোচনা কৰিম কোৱেশ্চন নাম্বাৰ 3 কি দিয়া আছে 60 84 আৰু 108 লসাগু ওলোৱা তে লসাগু ওলোৱাৰ কাৰণে আমি কি কৰিব লাগে ভাঙিব লাগিব আমি তো ভাঙিছিলো গহাও যেতে ওলাইছিলো আমি 1 নম্বৰটোত গহা ওলাইছো না নাই গহা ওলোৱাত 60 ত ভাঙিছো 84 ক ভাঙিছিলো 108 ক ভাঙিছিলো তো আৰু ভাঙিব নালাগে ডাইৰেক্ট ইয়াৰ পৰা ওলাব পাৰিম তো আমি ডাইৰেক্ট লিখিম যে লসাগু সমান লসাগু মানে কেনেকৈ ওলাব লাগে প্ৰথমতে কমন সংখ্যাবিলাক ল'ব লাগে কমন কি আছে 2 2 3 কমন আছে প্ৰথমতে কমন সংখ্যাবিলাক লৈছো 2 পূৰণ 3 কমন আছে কমন কেইটা গতে লিখিলো লসাগুত আৰু কি কৰিব লাগে কমন নথকাবিলাক ল'ব লাগে গহাটো কমন কি নাই 5 7 3 3 চাবা কি কমন নাই 5 7 3 3 কমন নাই গটে কেইটা লিখিছো 2 2 3 5 7 3 3 গটে কেইটা লৈছো মই তে লসাগু কেনেকৈ ওলাম পূৰণ কৰি দিম 2 2 গুণ 4 4 3 গুণ 12 12 5 গুণ কিমান 60 পূৰণ 7 কিয় 60 পূৰণ 7 2 2 গুণ 4 4 3 গুণ 12 12 5 গুণ 60 পূৰণ 7 কিমান পালো 7 0 গুণ 0 6 7 গুণ 42 হৈ গল এটোৰ লগত আকৌ কিমান পূৰণ হ'ব 3 আৰু 3 মানে এটোৰ লগত ডাইৰেক্ট 9 পূৰণ কৰি দিব পাৰো ডাইৰেক্ট 9 পূৰণ কৰি দিলো 9 0 গুণ 0 9 2 গুণ 18 8 হাতত থাকিলে 9 4 গুণ 36 আৰু একে কিমান 37 9 4 গুণ 36 আৰু একে কিমান 37 কিমান হল 3780 কিমান হল 3780 হল বুজি পাইছা লসাগু আমি বুজি পাইছো লসাগু ওলাব দিছে লসাগু ওলাইছো
এতিয়া 4 নম্বৰ কোৱেশ্চনটো কি দিছে 60 84 108 গহাও আৰু লসাগুৰ পূৰণফল নিৰ্ণয় কৰা চাবা আমি এতিয়া এইটো কিয় মোচা নাছিলো কাৰণ আমাৰ লসাগুত কামত লাগিল আমি নহলে মুছি দিলে কি হলেহেঁতেন মোৰ আকৌ কৰিব লগা হেঁতেন কাৰণ এটা কোৱেশ্চনৰ এনসাৰ দিছে আমি গহাও ল'ব পাৰিম লসাগু ল'ব পাৰিম ডাবল ডাবল কৰাৰ কোনো দৰকাৰ নাই এতিয়া আমি কি কৰিম 4 নম্বৰটো কোৱেশ্চনটো চাও কি আছে লসাগু আৰু গহাওৰ পূৰণফল তো গহাও পূৰণ লসাগু বুলি কৈছে গহাও পূৰণ লসাগু বুলি কৈছে চাবা গহাও আৰু লসাগুৰ পূৰণফল নিৰ্ণয় কৰা গহাও কিমান ওলাইছিল গহাও আমাৰ কিমান ওলাইছিল গহাও ওলাইছিল 12 তোমালোকে চাবা গহাও কিমান ওলাইছিল গহাও ওলাইছিল 12 পূৰণ লিখিছো লসাগু কিমান 3780 এই দুটো সংখ্যা কি কৰি দিবা এতিয়া পূৰণ কৰি দিবা তো 3780 ডাঙৰ সংখ্যাটো আগত লিখিলো 12 ৰ লগত পূৰণ কৰি দিলো 2 0 গুণ 0 8 2 গুণ 16 6 হাতত থাকিল 1 7 2 গুণ 14 কে 15 ৰ 5 হাতত থাকিল 1 2 3 গুণ 6 7 এক ঘৰ কাটি দিলো 1 0 গুণ 0 8 1 গুণ 8 7 1 গুণ 7 3 1 গুণ 3 0 6 8 আৰু 5 যোগ কৰিলে কিমান হয় 13 3 হাতত থাকিল 1 7 14 কে 15 ৰ 5 হাতত থাকিল 1 4 4 5 3 6 0 4 5 3 6 0 এইটো হৈছে আমাৰ গহাও আৰু লসাগু বুজি পাইছা তোমালোকে বুজি পাইছা না আজিৰ ক্লাছটো যদি বুজি পাইছা তোমালোকে কমেন্ট সেকশনত মোক জনাবা যে বুজি পাইছো বুলি ভিডিওটো ভাল লাগিলে এটা লাইক কৰিবা বন্ধু বান্ধৱীৰ সৈতে যিমান পাৰা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হ'লেই সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা